भारत माता की भारत माता की आज डिब्रुगढ़ लोकसभा समष्टि तरफर পৰা भारतीय जनता पार्टी अभाजनक जी प्रार्थित्व प्रदान करिले और आज आमी मित्र गोटर पार्टी हिसाबे खन्तेक पाछते मनोनयन पत्र डिब्रुगढ़ उपायुक्त कार्यालय दाखिल करा हबो। हे उपलक्षे डिब्रुगढ़ तिनिचुकिया जिलार डिब्रुगढ़ लोकसभा समष्टि अंतर्गत दहुटा विधानसभा समष्टिर পৰা অহা परम श्रद्धार भारतीय जनता पार्टी और असम गण परिषद दलर निष्ठावान कार्यकर्ता बंधु बान्धवी आज এই অভাজনক শুভেচ্ছা प्रदान কৰিবলৈ অহা মোৰ মৰমৰ অতি ঘনিষ্ঠ ভাতৃপ্ৰতিম আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ জনপ্ৰিয় সাংসদ परम श्रद्धार केंद्रीय मंत्री रामेश्वर तेली डांगरिया, भारतीय जनता पार्टी राज्यिक समितिर माननीय सभापति भवेश कलिता डांगरिया, असम गण परिषद दलर कार्यकारी सभापति तथा असम सरकार माननीय मंत्री केशव महंत डांगरिया, राज्यसभार सांसद तथा यूपीपीएलर ज्येष्ठ नेता रन गौड़ा डांगरिया, आज এই মঞ্চত উপস্থিত থকা আমাৰ অসম सरकार माननीय मंत्री तथा प्राक्तन बीजेपी राज्य सभापति रंजित दास डांगरिया, मंत्री जुगेन मोहन डांगरिया, विमल बरा डांगरिया, संजय किसान डांगरिया और आज এই সভাত উপস্থিত থকা ডিব্ৰুগড় আমাৰ মৰমৰ विधायक प्रशांत फुकन डांगरिया, मार्घेटार विधायक भास्कर शर्मा डांगरिया, दिग्बय विधायक सुरेन फुकन डांगरिया, नाहरकटिया विधायक तरंग गगৈ डांगरिया, दुलियाजनर विधायक तेरस गोवाला डांगरिया, लाहवालर विधायक विनोद हाजरिका डांगरिया, साबर विधायक पुनाकन बरुआ डांगरिया, आमार मरानार विधायक चक्रधर गगৈ डांगरिया और आज सभात उपस्थित থকা डिब्रुगढ़ जिला बीजेपी और तिनसुकिया जिला बीजेपी, डिब्रुगढ़ जिला एजीपी और तिनसुकिया जिलार एजीपी परम श्रद्धार सभापति ज्येष्ठ राज्यिक समितिर বিষয়ববীয়া और चाह मोर्चार आमार भारतीय जनता पार्टीर राज्यिक समितिर सभापति डांगरियार लगते आज এই सभात उपस्थित থকা দুইটা দলৰ परम श्रद्धार जिला और राज्यिक पर्यायर বিষয়ববীয়া जय जयते आज এই सभात उपस्थित থকা डिब्रुगढ़ लोकसभा समष्टिर परम श्रद्धार एजीपी बीजेपी दुईटा दলৰ कार्यकर्ता बंधु बान्धवी मैं आंतरिक श्रद्धा ज्ञापन करिছো और आंतरिक कृतज्ञता ज्ञापन करिছো। पुৱাৰ ভাগৰ পৰা ইমান বেয়া বতৰ হোৱাৰ সত্ত্বেও আপোনালোকে বেয়া বতৰ নেওচি এই অভাজনক আশীৰ্বাদ দিবলৈ আন্তৰিকতাৰে উৎসাহিত কৰিবলৈ যি বলিষ্ঠ পদক্ষেপ ললে মোৰ দৃঢ় বিশ্বাস এই বলিষ্ঠ পদক্ষেপে আগন্তুক নিৰ্বাচনী যুঁজত সফল হোৱাৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়াব। আকৌ এবাৰ আমি সেই সংকল্পৰে আগবাঢ়িছো কাৰণ তৃতীয়বাৰৰ বাবে পৃথিৱীৰ সৰ্বাধিককৈ লোকপ্ৰিয় নেতা দেশৰ আদৰ্শবাদী নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ব আৰু তেখেতক প্ৰধানমন্ত্ৰী হিচাপে শাসনত অধিষ্ঠিত কৰাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লোকসভা সমষ্টিৰ লগতে আমি অসমৰ পৰাও যাতে তেখেতক উল্লেখযোগ্যভাৱে আমি আন্তৰিকতাৰে সহযোগিতা আগবঢ়াব পাৰোঁ তাৰ বাবে অধিক সংখ্যক আসন দখল কৰাৰ উদ্দেশ্যে বিজেপি এজিপি আৰু ইউপিপিএলে সংকল্প গ্ৰহণ কৰিছে। তিনিটা দলে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজৰ আস্থা আৰু বিশ্বাস লৈ সকলোৰে সহযোগিতাৰ ফলত উল্লেখযোগ্য আসন দখল কৰিবলৈ সক্ষম হ'ব
এই বিশ্বাসেৰে প্ৰতিগৰাকী ৰাজ্যিক পৰ্যায়ে হওক, জিলা পৰ্যায়ে হওক, মণ্ডল পৰ্যায়ে হওক আৰু বুথ পৰ্যায়ে হওক, প্ৰতি পৰ্যায়ে আমাৰ কাৰ্যকৰ্তাসকলে কঠোৰ পৰিশ্ৰম কৰিছে। মৰ্চা, কোষ যিমান সংখ্যক আমাৰ কাৰ্যকৰ্তা আছে সকলোৱে এই যাত্ৰাত আন্তৰিকতাৰে উল্লেখযোগ্য ভূমিকা পালন কৰিছে। আমাৰ লক্ষ্য হ'ব, আজিৰ তাৰিখত মোদী ডাঙৰীয়াই কৈছে বিকশিত ভাৰত 2047 ভিতৰত এইখন ভাৰতবৰ্ষক বিশ্বৰ আটাইতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা হ'ব। আৰু সেই লক্ষ্য আমি প্ৰাপ্তিৰ বাবে মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ উন্নয়নৰ যাত্ৰা যাতে ক্ষীপ্ৰ গতিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন ৰাজ্যৰ জনতাই শক্তিশালী সিদ্ধান্ত লৈছে। আৰু ঠিক তেনেধৰণে অসমতো অসমৰ 14টা লোকসভা সমষ্টিৰ ভিতৰত ডিব্ৰুগড় লোকসভা সমষ্টি যেন আগন্তুক দিনত শক্তিশালী ৰূপত গঢ় লৈ উঠে। ইয়াত বসবাস কৰা আমাৰ গাঁও, চাহ বাগিচা আৰু চহৰ তিনিটা অঞ্চলত বসবাস কৰা সকলো জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলী লোকৰ বাবে সৰ্বাংগীন উন্নয়নৰ বাবে আজিৰ তাৰিখত পৰম শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ নীতিৰে যেনেধৰণে 10 বছৰৰ ভিতৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিলে আৰু সকলোকে সামাজিক নিৰাপত্তা, সামাজিক ন্যায়, অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত উল্লেখযোগ্য সহযোগিতা আগবঢ়ালে আৰু সকলোকে সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিলে। গতিকে সেইবাবে আগন্তুক দিনত অসমক ভাৰতবৰ্ষৰ ভিতৰত 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অন্যতম শক্তিশালী বিকশিত ৰাজ্য হিচাপে গঢ়ি তোলাৰ যি লক্ষ্য আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লক্ষ্য স্থিৰ কৰিছে। আৰু সেই লক্ষ্যত উপনীত হ'ব লগা হ'লে আমিও ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ এই 2 লোকসভা সমষ্টিত বসবাস কৰা সকলো ৰাইজে সংকল্প ল'ব লাগিব। আগন্তুক দিনত আমাৰ লক্ষ্য হ'ব বিকশিত ডিব্ৰুগড় লোকসভা সমষ্টি, বিকশিত অসম, বিকশিত ভাৰত। মোৰ সৈতে এবাৰ কওক, বিকশিত ডিব্ৰুগড় লোকসভা সমষ্টি, বিকশিত অসম, বিকশিত ভাৰত। আকৌ এবাৰ, আকৌ এবাৰ, আকৌ এবাৰ। আজিৰ তাৰিখত সঁচাই অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে আজি গভীৰভাৱে উপলব্ধি কৰিছে এইখন চৰকাৰ থকা মানে যিখন চৰকাৰ ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, UPPL, সন্মিলিত গণশক্তি অসম, আমি সকলোৱে মিলি খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লগতে বৃহত্তৰ অসমীয়া সমাজখনক সুৰক্ষিত কৰাৰ বাবে যি শক্তিশালী পদক্ষেপ যোৱা 10 বছৰত লোৱা হ'ল, তাৰ বাবে আজি অসম আৰু অসমীয়া সম্পূৰ্ণৰূপে সুৰক্ষিত। গতিকে আগন্তুক দিনত এই যাত্ৰা বাহাল ৰাখিবৰ কাৰণে আমি প্ৰত্যেকগৰাকীয়ে সংকল্পবদ্ধ। গতিকে সেইবাবে সেই দৃঢ়তাৰে আমি আগবাঢ়ি যাব লাগিব। এতিয়া আৰু এইখিনিতে মই সামৰিব বিচাৰিছোঁ। মই পুনৰবাৰ AGP, UPPL আৰু BJP আমাৰ ৰাজ্যিক সভাপতি 3গৰাকী বিশিষ্ট ব্যক্তিয়ে 3টা আজি দলক প্ৰতিনিধিত্ব কৰিছে এই মঞ্চত, আৰু লগতে আমি সকলোৱে তেখেতসকলৰ সতীৰ্থ হিচাপে এই মঞ্চত থিয় হৈছোঁ। আমাৰ এই ডিব্ৰুগড় লোকসভা সমষ্টিত থকা আমাৰ 10গৰাকী বিধায়ক, সফল বিধায়ক, কৰ্ম উদ্যোগী বিধায়ক, তেখেতসকলে যোৱা দিনবিলাকত কেন্দ্ৰীয় ৰাজ্য চৰকাৰ আঁচনিবিলাক সঠিকভাৱে চোৱা চিতা কৰাৰ বাবে প্ৰতিটো সমষ্টিৰ ৰাইজে আজি ন্যায় পাইছে, সামাজিক নিৰাপত্তা পাইছে, অৰ্থনৈতিক উন্নয়নৰ বাবে এটা শক্তিশালী বাতাবৰণ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু সমান্তৰালভাৱে আমাৰ লোকপ্ৰিয় সাংসদ 10 বছৰ সফলতাৰে তেখেতৰ কাৰ্যকাল সম্পূৰ্ণ কৰা ৰামেশ্বৰ তেলী ডাঙৰীয়াক মই বিশেষভাৱে আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ সহজ সৰল এই যিটো ব্যক্তিত্বই আজি অসমৰ প্ৰতিজন লোকৰ মন্ত্ৰমুগ্ধ কৰিছে। মই নিজেও তেওঁক যদিও বা মোতকৈ বয়সত কম, সদায় মই সন্মান কৰোঁ, মানুহৰ আগত কওঁ। গতিকে তেখেতৰ যিটো আদৰ্শ আগন্তুক দিনত আমি সকলোৱে আগুৱাই নিব লাগিব। আৰু এই লক্ষ্যৰে আমি একত্ৰিত হৈ শক্তিশালীভাৱে এই 3টা দলে অসমখন ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী ৰাজ্য হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে আগবাঢ়ি যাব লাগিব। এইখিনি কথাকে কৈ মই সাংবাদিক বন্ধুসকল, আপোনালোকেও বেয়া বতৰত আহি পেলাই আমাক যিখিনি সহযোগিতা আগবঢ়ালে তাৰ বাবে আপোনালোকৰ ওচৰত আমি চিৰকৃতজ্ঞ। আৰু লগতে আজি এই পবিত্ৰ হৰিমন্দিৰ নামঘৰত আমাৰ বৈষ্ণৱপৰণ ভক্তবৃন্দই গায়ন বায়নেৰে তেখেতসকলে আমাক যিখিনি মৰম চেনেহ আশীৰ্বাদ দিলে,
তাৰ বাবে নামঘৰত উপস্থিত থকা আমাৰ পিতৃতুল্য দেউতাসকল, মাতৃতুল্য আইসকল, বৈষ্ণৱপ্ৰাণ ভক্তবৃন্দক মই কোটি কোটি প্ৰণিপাত জনাইছোঁ আৰু সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ আৰু আমাৰ দৃঢ় বিশ্বাস এই যাত্ৰাত আমি সফল হ'ম। ধন্যবাদ। জয় আই অসম। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। প্ৰদান কৰিছে, শুভেচ্ছা প্ৰদান কৰিছে, আমি তেখেতলোকক ধন্যবাদ জনাইছোঁ। এতিয়া আমাৰ মনোনয়ন যাত্ৰা আৰম্ভ হ'ব। মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে বন্দে, জয় অসম, জয় অসম, জয় অসম। আমি সকলোকে শৃংখলাবদ্ধ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।